হেল্ল' দোস্ত নমস্কাৰ। মই একফালে চলি আছে মুকেশ আম্বানীৰ ল'ৰাৰ বিয়া আৰু আনফালে আমাৰ চলি আছে হাহাকাৰ। দোস্ত নিশ্চয় বুজিয়ে পাইছে কিহৰ হাহাকাৰ। হাহাকাৰটো হৈছে ৰিচাৰ্জৰ। মুকেশ আম্বানীৰ বিয়া ল'ৰাৰ বিয়াটো চলি আছে 2 মাহ আগৰ পৰা এতিয়ালৈকে, ইটো ইভেণ্ট চলে ইটো ইভেণ্ট চলে এনেকৈ চলিয়ে আছে, কিন্তু এতিয়ালৈকে বিয়াই শেষ হোৱা নাই। কিন্তু 10-15 দিন ধৰি মানে এনেকুৱাভাৱে ৰিচাৰ্জৰ মূল্য বঢ়াই দিছে যে আমি ৰিচাৰ্জ কৰিবও পৰা নাই। আনফালে চলি আছে বাৰিষা, কাম বন নাই, এতিয়া ৰিচাৰ্জ কৰোঁ কেনেকৈ। গাৰ্লফ্ৰেণ্ডৰ লগত ছেটিং কৰিব পৰা নাই। গাৰ্লফ্ৰেণ্ডে কৈছে যে ৰিচাৰ্জ কৰি দিয়া, এতিয়া ৰিচাৰ্জে কৰিব পৰা নাই, গাৰ্লফ্ৰেণ্ডকে কেনেকৈ কৰি দিম। এতিয়া চাগে গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপে হ'বগৈ, কাৰণ ৰিচাৰ্জ কৰি দিব পৰা নাই, ছেটিং কৰিব পৰা নাই, গাৰ্লফ্ৰেণ্ডক মেছেজ দিব পৰা নাই। আম্বানীয়ে এইটো কি কৰিলে? ল'ৰাৰ বিয়াত ইনভাইটটো নকৰিলে, উল্টা আমাৰ পিছেদি বাঁহ সোমাই দিলে। এতিয়া এটা উপায় আছে দোস্ত, পুৰণি যুগত উভতি আহক আৰু চিঠি লিখা আৰম্ভ কৰক। ফোন চোন বাদ, ডাইৰেক্ট চিঠি লিখক আৰু যাক যাক পঠাব লাগে পঠাওক। পিয়নৰ তাত যাওক আৰু পোষ্ট অফিচত যাওক, চিঠি পঠাওক। ধন্যবাদ দোস্ত, নমস্কাৰ।